আপোনাক হাজবেণ্ডে মানে বিয়াৰ দিনা হাতীত উঠি আপোনাক ল'ব কৈছিল আইফোন এইটো আইফোন 15 কেনেকৈ পচন্দ হৈছে নে পুৰা একদম বহুত পছন্দ আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে ওপেনিঙত মোক নিমন্ত্ৰণ কৰিছে অ' মাই গড তো হেল্ল' গাইজ মানে ঘৰতে আছিলোঁ আজি এনে তাৰপিছত বামুণী গাঁৱৰ পৰা হঠাৎ এটা মন লাগে ফোন আহিল বেল হৰিশ ক'ত আছা তই মই বোলো ঘৰতে আছোঁ ঘৰতে যদি তই এনে আছো না বামুণী গাঁৱলৈকে এটা কাম আছে মই বোলো কি কাম এটা ভিডিঅ' বনাব লাগে কিবা বোলে দোকান অপেনিং কৰিব নে কি ক'ব নাজানো ভাল তাতে গ'লে ভালকৈ গম পাম আৰু তাকে এতিয়া মানে ফটাফট যাব ওলালোঁ আৰু এইফালে মানে চিৰিমুতে যাব খুজিছিল কি মোৰ লগত কিবা খং চং উঠি আছে এই কি হৈছে তোৰ তাৰমানে মোবাইল আনবি মোবাইল দোকানত যা যদি আজি পইচা নাই দেখা বেলেগ দিন আনি দিম আজি মই যাম যদি কমত পাং আনি দিম হ'ব না নহ'ব হ'ব এইটো মোবাইলটো ভালে আছে চোন এয়া এইটো শ্ৰীমতী ইমান দামী ফোন চলাব দি আছোঁ OnePlus Nord চলাব দি আছোঁ সেইটো বোলে ফাটছে মোবাইলটো এই ডিছপ্লে দুডালমান আচাইছে আৰু এনেকৈ আচাইছে আৰু কি কম দামী মোবাইল নহয় এইটো দামী ফোনেই চোন এইটো মোৰ তোৰ সোমানে চোন কি আৰু ফাল্টু কথা কোৱা তুই দামী মোবাইল চলাই থাকবি মোক পুৰানি মোবাইল দি থাকবি ইটোৰ দাম মোটামুটি 30,000 মানে দাম চোন কম দামী নহয় ভালে ইটো দিটো কিবা ৰিলচ বনাব পৰা কি মজা বাকী যি নহওক মানে যাং আৰু যদি হেন অলপ কমত চমত পাং লৈ আনব বাৰু আমাৰ শ্ৰীমতীৰ কাৰণে নতুন মোবাইল মানে মোবাইলটো ডিছপ্লেটো বহুত বেয়া হৈছে আৰু মানে যদি কমত পাং লৈ আহিম দেহা তোমাৰ কাৰণে এটা ফোন হ'ব নে নহ'ব আহি দিয়া স্মাইল অলপ ধেমালি কৰিলোঁ এতিয়া ফটাফট যাং দে গাইছ আৰু গাইছ এইকেইদিন আৰু ঠাণ্ডাৰ কথানো কি কম ইমানে ঠাণ্ডা বাঢ়ি গৈছে ক'ৰবাত ফুৰবা গিলি বা কিবা কৰবা গিলি ৰাতিটো জেকেটখন লাগে দিনতো মোক জেকেটখন লগা হৈ আছে মানে আৰু বুঢ়া মানুহ নিচিনা ঠাণ্ডা লগা হৈছিল গাইছ আৰু মোৰ এইকেইদিন ইমানে অৱস্থা বেয়া হৈছে মানে এখন কোন জেকেট কিনিব পইচা পোৱা নাই মানে এখন জেকেট ইফালেও যায় আছে সিফালেও যায় আছোঁ কি ক'ম মানে এইখন জেকেটকে আপোনালোকে দেখা পাই থাকে এই কলা জেকেটখনকে কি যে হ'ব না একদম ভিক্ষাৰীও হোৱা নিচিনাই হৈ গৈছোঁ আৰু ঠাণ্ডা হৈ যায় মানে তো আহি পালোঁ মই বামুণী গাঁও আৰু মস্ত গৰম লাগছি এতিয়া ৰ'দটো দিছি না সেইকাৰণে জেকেটখন খুলি থৈ দিছোঁ মোৰ বাইকখনৰ ওপৰত আৰু ইয়াতে বাইকখন ৰাখছোঁ এতিয়া আৰু যাওঁ আৰু দোকানখনত মাতিছে আৰু কেনেকুৱা কি অলপমান ভয়ো লাগি আছে ভাল লাগি আছে আজি দোকান অপেনিঙত মোক নিমন্ত্ৰণ কৰিছে অ' মাই গড তো 4 লেন ৰাস্তা বনাই আছে না এইবিলাক মানে সেই হৈ আছে আৰু এইখনে হৈছে দোকানখন এয়া এতিয়া মানে এই নাম চাম লিখিব পৰা নাই আৰু এতিয়া যিহেতু আজি মাত্ৰ অপেনিং হৈছে লাহে লাহে কৰি কামবিলাক হৈ থাকিব এতিয়া আৰু ভিতৰত এণ্ট্ৰি কৰোঁ অলপমান এনে কৰিছে তো আহিলোঁ ভিতৰত আৰু ভিতৰৰ পৰিৱেশটো এনেকুৱা মানে পূজা চূজা চলি আছে আৰু যিহেতু আজি দোকানৰ অপেনিং প্ৰথম ডে ৱেলকাম পাৰ্টৰ যিহেতু আমি দ্বিতীয়টো কাউণ্টাৰ আজি অপেনিং কৰিলোঁ আমাৰ নিমন্ত্ৰিত অতিথি হিচাপে আমি হৰিশ অসমক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি হৰিশ অসম আমাৰ ৱেলকাম পাৰ্টৰ দ্বিতীয়টো কাউণ্টাৰত আহি পাইছে ৱেলকাম পাৰ্টৰ দ্বিতীয়টো কাউণ্টাৰত আহি পাইছে গতিকে হৰিশ অসমক মোৰ ফালৰ পৰা এটা সম্বৰ্ধনা মই দিব ওলাইছোঁ আহিছে ভাল লাগিছে আৰু হৰিশ অসমে ৱেলকাম পাৰ্টৰ দ্বিতীয়টো কাউণ্টাৰত তাকে কাটিব এতিয়া মোকে কাটিব দিছে দাদাক ধন্যবাদ দিছোঁ দাদাৰ মানে ইমানখিনি সফলতা দেখি সঁচাই ভাল লাগিছে মানে দাদাৰ এইখন দ্বিতীয়টো কাউণ্টাৰ ভাবিলে গৈছে আৰু স্পেচিয়েলি মানে আজি এই মানে দ্বিতীয়টো কাউণ্টাৰৰ মানে অপেনিং আৰু অপেনিঙত মোকে মানে কি বিশেষ কেকটো কাটাৰ কাৰণে মানে দায়িত্বটো দিলে মানে আগবঢ়াই দিলে আৰু সঁচাকৈ ভাল লাগিছে দাদা কিন্তু জনাইছোঁ এতিয়া আৰু আগবাঢ়ো আৰু কেক কাটালৈকে নেকি আজিৰ দোকানৰ মানে ফাৰ্ষ্ট কাষ্টমাৰ আৰু আজি অপেনিং কৰিছিল দোকানখন আজিয়ে মানে আৰু এই দাদাই ফাৰ্ষ্ট কাষ্টমাৰ আৰু এইফালে বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে অঁ বামুণী গাঁও মানে দেখোন লোকেলে হয় মানে এই আজিৰ মানে দোকানখনত প্ৰথম কাষ্টমাৰ আৰু এইটো ফোনটোকে ল'লে কি ফোন আছিলে এইটো অঁ ৰেডমি অঁ এইটো মজা ফোনটো কেনেকৈ পচন্দ হৈছে নে পুৰা একদম বহুত পছন্দ মোটামুটি দামতে পাইছে আৰু মানে অলপ মিলি গৈছে আৰু দে আৰু যিহেতু আজি অপেনিং কৰিছিল দোকানখন আৰু এই অপেনিঙৰ ফাৰ্ষ্ট কাষ্টমাৰৰ কাৰণে এটা বিশেষ এটা মানে সেই আছে আৰু পুৰস্কাৰে বুলি ক'ব পাৰি পুৰস্কাৰ নহয় গিফ্ট ৰাখিছে এয়া আৰু আমাৰ এই দাদাৰ মাক হয় এই দাদাৰ দোকানখন আৰু দাদাৰ মাক এই দাদাৰ মাকে মানে আজিৰ ফাৰ্ষ্ট কাষ্টমাৰজনক মানে উপহাৰ এটা দিব আৰু দোকানৰ ফালৰ পৰা মই ফাৰ্ষ্ট সম্বৰ্ধনাটো দিছোঁ অঁ যিহেতু আমাৰ দোকানৰ ৱেলকাম মাৰ্ট 2 নম্বৰ শ্ব'ৰুমৰ প্ৰথম গ্ৰাহক হয় মই এটা সম্বৰ্ধনা দে মজা আৰু এই মাৰ্চত মানে অকল মোবাইলে পোৱা নাযায় বহুত কিবা কিবি আছে মই আপোনালোকক দেখাই আছোঁ ইলেক্ট্ৰিক সকলো ধৰণৰ বস্তুৱে পোৱা যায় আৰু সকলোবিলাক মানে ইয়াতে EMI চিষ্টেমত পোৱা যায় আৰু এইফালে ইয়াতে ফ্ৰিজ এইটো ইমান সৰু ফ্ৰিজ এইফালে ডাঙৰ ফ্ৰিজ আছে আৰু সেইফালে বহুত ডাঙৰ ফ্ৰিজ আছে আৰু এইবিলাক ফ্ৰিজ
এইবিলাক আৰু এইবিলাক হেৰি মানে সেই আছোঁ কি কয় এইটো মিক্সাৰ গ্ৰাইণ্ডাৰ কয় আমাৰ মানে একদম মছলা চছলা সেই কৰিব পাৰে আৰু পিঠা কৰি গুড়া কৰিব পাৰে আৰু এই সেইফালে কিবা বক্স চক্স কিবা কিবি আছে আৰু এইফালে প্ৰেছাৰ কুকাৰ এইফালে লাইট চাইট সকলোবিলাক মানে পায় আৰু মোবাইল মেৰামতি হ'ব আমাৰ ইয়াতে আৰু মোবাইল মেৰামতিও হয় আচ্ছা আৰু মোবাইল মেৰামতি হয় আদি কৰি গোটেইখিনিয়ে পাই যাব আৰু আচ্ছা আচ্ছা মানে মোবাইলটো আইফোন চাইফোনৰ পৰা সকলোবিলাক পায় গোটেইখিনি আমাৰ ষ্টক আহি আছে এতিয়া আইফোনৰ পৰা আদি কৰি গোটেইখিনিয়ে পাব যিহেতুতো আজি অপেনিং আছিল মানে বস্তুবিলাক ইমান চিজিল লগাই থ'ব পৰা নাই আৰু মানে অহাকালিলৈকে ভালকৈ মানে ডিচিপ্লিন কৰি থৈ দিব আৰু মোবাইলৰ ইয়াৰ কালেকশ্যন আপোনালোকে দেখা পাইছে মানে কালেকশ্যন আহি আছে আজি আহি পাব আৰু আপোনালোকক যদি লাগে মোবাইল ইয়াৰ পৰা ল'ব পাৰে আৰু আপোনালোকে বামনী গাঁৱৰ কাষৰে হয় মানে বিশেষ দূৰত নাযায় ইয়াতে ল'ব পাৰে আৰু তেনেকৈ আৰু আমাৰ ভাইয়ে এই কেকটো ভাঙি আছে নেকি ভাই খালি নে নাই এবাৰ খাই দিম মই খালোৱেই তুই খা কেনে লাগছে আৰু আপোনালোকে মোৰ আগৰ ইনষ্টা আৰু ফেচবুকৰ ৰিলছকেইটা চাইছে যদি গমেই পাইছে মানে হাতী লৈ যে দৰা এজনীয়ে কইনা ল'ব গৈছিল সেই কইনাজনীকতো মই আপোনালোকক দেখুওৱা নাছিলোঁ আজিও কইনাজনীক দেখাব লাগিছোঁ এইজনী লাজ পাইছে কেনেকুৱা ফিলিং আপোনাৰ মানে আপোনাক হাজবেণ্ডে মানে বিয়াৰ দিনা হাতীত উঠি আপোনাক ল'ব গৈছিল সেইটো ছাৰপ্ৰাইজ আছিল মই গমেই নাপাওঁ কিন্তু ছাৰপ্ৰাইজ আছিল গাঁৱৰ মানুহবিলাক বিয়া খাব যায় কৈ আছে যে হাতীৰ দৰা আহিব গতিকে ছাৰপ্ৰাইজটো ছাৰপ্ৰাইজ হৈ নাথাকিল সেইকাৰণে হাঁহি উঠিছে তো কৈছিলোঁ মই আপোনালোকক মানে কালেকশ্যনবিলাক আহি আছে এয়া মানে আইফোনৰ কালেকশ্যন আহি পাল না দাদা আইফোনৰ অঁ কেই পিচ মানে আহিছে ইয়াত আপুনি ক'ব জানে নেকি আচ্ছা আচ্ছা 17 Pro Max এইমাত্ৰ আহিল আপোনালোকক যদি লাগে আহিব পাৰে ইয়াতে মানে ভিজিট কৰিব পাৰে এই দাদাৰ দোকানৰ পৰা ল'ব পাৰে আইফোন 17 হয় এইবিলাক আইফোন এইটো আইফোন 15 মজা মজা এইগিলা আহি গৈছে কালেকশ্যন তো সকলো ধৰণৰ আইফোনৰ মানে সেই মানে ৰানিং মডেলবিলাক পোৱা যাব আৰু এই ভাই আনিছে ক'ৰ পৰা আনিছে ভাই গুৱাহাটীৰ পৰা আপোনাৰ ভিডিঅ' মই চাই থাকোঁ এই থেংক ইউ ছাবস্ক্ৰাইব আজি লগ পালোঁ কিবা এটা কৰিব কেনেকৈ লাগে মোৰ ভিডিঅ' চাই আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে থেংক ইউ ভাবিছিলোঁ কিজানি কেতিয়াবা লগ পাম কিন্তু আজি ফাইনেলি লগ পালোঁ দাদা আপোনাৰ এই দোকানখনৰ এড্ৰেছটো আপুনি কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী চন্দন দাস আৰু এইখন ৱেলকাম মাৰ্ট 2 নম্বৰ দোকান হয় এই দোকানখন আছে বামুণীগাঁও ইকো বেংকৰ অপজিট চাইডত হয় হয় আকৌ আৰু মোৰ প্ৰথম দোকানখন আছে আপোনাৰ বামুণীগাঁও বাছ ষ্টেণ্ডৰ অপজিট চাইডত হয় আমাৰ ইয়াক এখেতকতো চিনি পায় আৰু মানে বামনী গাঁৱৰ আৰু চাটাবাৰী এৰিয়াৰ মানে বিখ্যাত বুলি ক'ব পাৰি ইয়াক বিখ্যাতে লাহে লাহে হৈয়ে আছে আৰু এইগিলা কালেকশ্যন আহি আছে এতিয়া এণ্ড্ৰইডৰ কালেকশ্যন আহি আছে এইগিলা নতুন কালেকশ্যন আহি আছে পুৰা আৰু গাইজ মই ঘৰৰ পৰা হওঁতে মোক চিৰিমতি কৈ পঠাইছিল আৰু এটা ফোন আনবি বুলি মোৰ ফোনটো ভাঙা বুলি এতিয়া মই এটা চাং ফোন পাৰ না নৰো নিবা দাদা দে না নেদে নিদিলে আৰু যাব লাগিব নেকি নেকি এটা চাং আৰু মোবাইল কি মোবাইল চাং ইমানো দামী নাচাং দাদা এটা দেখুৱাওচোন দাদা এইটো কিমান মান পৰিব এইটো এইটো আহিব তোমাৰ 17,000 আছে স্পেচিয়েলি আজি যিহেতু আমি ওপেনিং ডে হয় আজি তোমাক মই 16,300 টকা ধৰি দিম হয় নেকি EMI হ'ব EMI হৈ যাব আচ্ছা আচ্ছা কি ডাউন পেমেণ্ট কিমান মান দিব লাগিব এইটো তোমাৰ যদি চিভিল ভাল আছে তোমাৰ 0% ডিপিত হৈ যাব যদি হে চিভিল ভাল হয় আৰু যদি চিভিল অলপ কম থাকে তেতিয়াহ'লে কম ডাউন পেমেণ্ট দিব লাগিব আচ্ছা 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 এতিয়া মই অলপ ভাবিব লাগিব EMI কৰিলে তোমাৰ আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংক একাউণ্টত দিব লাগিব এতিয়া মই সেই ডকুমেণ্টছখিনি লগত আনা নাই এতিয়া দাদাই ক'লে জিৰ'টো হ'ব পাৰে বুলি এতিয়া ঘৰত যাব লাগিব ঘৰত যাই পেলাই বস্তু এই ডকুমেণ্টছখিনি আনি পেলাই দাদাৰ লগত যোগাযোগ কৰি ল'ব লাগিব আৰু মানে ফোনটো নিনিলেও দিগদাৰ হ'ব এতিয়া নিব খুজিলেও ডকুমেণ্টছ একো আনা নাই লগত এতিয়া চিৰিমতে গালি দিয়ে নেকি নাজানো দে আৰু এতিয়া ঘৰত যাব লাগিব আৰু তো গাইছ এতিয়া মই ঘৰত আহিলোঁ আৰু ফোন আনিব নোৱাৰিলোঁ দেই গাইছ নোৱাৰিলোঁ মানে নানিলোঁ আৰু মানে নতুন বছৰতে ল'ম বুলি ভাবি আছোঁ আৰু নতুন বছৰত যিহেতু আৰু ভাল ভাল মোবাইল ওলায় আৰু কম দামত কি ঠিক পাগে নেকি সেই বুলি ভাবিয়ে আহিলোঁ ঘৰত কিন্তু আমাৰ চিৰিমতিৰ বা এখন কেনেকুৱা চিৰিমতি এই ফোন নানিলোঁ কিন্তু নতুন বছৰত ল'ম নেকি হ'ব নহ'ব হা কিয় নহ'ব হয় চাইছে কিবা এবাৰ ইমান গৰম উঠি আছে চা এই নতুন বছৰত ল'ম ভাল ভাল মোবাইল আহিব বুজি পাইছে না তাই 26ত ল'ম এইটো পজিশ্যনটো যায় আৰু না হ'ব 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 না নহ'ব ক কি নহ'ব হ'বই লাগব এতিয়া হেৰি নতুন বছৰত ভালকৈ ল'ম বাকী ঠিক আছে অ'কে তো এতিয়া আৰু চিৰিমতি মান্তি খাই গৈছে তো নতুন বছৰত ভাল মোবাইল এটা কিনি দিম তো আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ লগ পাম আকৌ এটা নতুন ব্লগৰ সৈতে তো আজিলৈ মানে বাই বাই